হয়, আজি গণতন্ত্ৰৰ সৰ্ববৃহৎ উৎসৱ ভোট কেন্দ্ৰত ইতিমধ্যে ভোটাৰে দীঘলীয়া শাৰী পাতা দেখা পোৱা গৈছে। মই এই মুহূৰ্তত উপস্থিত আছোঁ নৱগঠিত ৰঙিয়া সমষ্টিৰ বৰমবৈ হাইস্কুলত। আৰু এই ভোট কেন্দ্ৰটোত ৰাতিপুৱা 7 বজাৰ লগে লগে যিহেতু দীঘলীয়া শাৰী পতা দেখা পোৱা গৈছে। যিহেতু ক'ব লাগিব আজি ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে 126টা সমষ্টিত ভোট গ্ৰহণ। পুৱা 7 বজাৰ পৰা বিয়লি 5 বজালৈ এই ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি থাকিব। পোনে পোনে মই দাদা এজনৰ লগত কথা পাতিম। আমি লগ পাইছোঁ। দাদা, ৰাতিপুৱাই ভোট কেন্দ্ৰত আহিছে ভোট দিবলৈ, কি ক'ব? মই ইয়াত ভোট দিবলৈ আহিছোঁ। এইবাৰ আমাৰ আগতে এইটো আমাৰ আছিল 55 হাজো বিধানসভা সমষ্টিৰ। এতিয়া আমি নতুনকৈ আমাৰ সংযোজিত হৈছে ৰঙিয়া 31 নং ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত আমাৰ মনাউচি পঞ্চায়তৰ অন্তৰ্গত আমাৰ বৰমবৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আমাৰ ভোট কেন্দ্ৰত আমি ভোট দিবলৈ আহিছোঁ। আমাৰ এই ভোট কেন্দ্ৰটোত আমাৰ ভোট আছে টোটেল আমাৰ 847টা আছে সোঁ শাখাত, 2টা শাখাত অন্তৰ্ভুক্ত আছে আৰু বাওঁ শাখাত আছে 704জন। গতিকে ঠিক 1553টা ভোটাৰ ইয়াত আছে। ইতিমধ্যে আমি ভোটদানৰ কাৰণে ৰাতিপুৱাৰ পৰা 7 বজাৰ পৰা ইয়াত ধুনীয়াকৈ ভোটদান প্ৰক্ৰিয়া চলি আছে। মই ইয়াত ভোট দিবলৈ আহিছোঁ। এতিয়া বহুত মানুহে ইতিমধ্যে ভোট দিলে। বতৰ অকণমান ডাৱৰীয়া কৰিছিলে, তথাপিতো মানুহৰ ভোট এতিয়াও বৈ আছে। এতিয়া দেখিবলৈ পাইছোঁ মানে বয়সস্থ মানুহখিনিও মানে কষ্ট কৰি ইয়াত আহিছে। এতিয়া বতৰ খুবেই বেয়া, তথাপি অকণমান মানে অলপ কমিছে, মানুহ আকৌ আহিব ধৰিছে। নিশ্চয় ভাবিছোঁ বতৰ যদি ফৰকাল থাকে তেতিয়াহ'লে নিশ্চয় মানুহখিনি আহিব। আৰু ইয়াত উৎসাহ মই ভাল দেখিছোঁ, মানে ভোটদান প্ৰক্ৰিয়া কৰি আছে, গোটেইখিনি ইয়াত ভোটদান সাব্যস্ত কৰিছে। গণতান্ত্ৰিক আগতে হাজো সমষ্টি আছিলে বা নৱগঠিত ৰঙিয়া সমষ্টিত বিধানসভা সমষ্টিৰ অন্তৰ্গত আমি হৈছিলোঁ। তাৰ কাৰণে এতিয়া আমি ভোটদান প্ৰক্ৰিয়া চলি আছে। এতিয়া আমি জনাইছোঁ, অনুৰোধ জনাইছোঁ, আমি যেনেকৈ ভোটদান কৰিছোঁ কোনোৱে যেন ইয়াত মানে ৰৈ নাথাকে, আহক, তেওঁলোকে এখন সুস্থ শক্তিশালী আপুনি অধিকাৰ সাব্যস্ত সুস্থ সবল শক্তিশালী চৰকাৰ গঠন কৰাৰ স্বাৰ্থত আমি ভোটদান প্ৰক্ৰিয়া আমি কৰিছোঁ। আৰু আমি অনুৰোধ জনাইছোঁ যিখিনি মানুহ ভোটাৰ আছে আহক, ইয়াত ভোটদান কৰক, ভোটদান কৰি পেলাই নিজৰ অধিকাৰ সাব্যস্ত কৰক, আমি অনুৰোধ জনাইছোঁ। আৰু শান্তি শৃংখলা অটুট ৰাখি এই আমাৰ যিটো ভোটকেন্দ্ৰ এইটোত যে আমাৰ মানে সন্মানটো ৰাখে, তাৰ কাৰণে মই ৰাইজক অনুৰোধ জনাইছোঁ। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ক'ব লাগিব নিজৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে ৰাতিপুৱাই বৰমবৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভোটকেন্দ্ৰত সকলোৱে শাৰী লাইন পতা দেখা পোৱা গৈছে। এনেদৰে ক'ব লাগিব সৰ্ববৃহৎ গণতন্ত্ৰ উৎসৱ, যিহেতু নিজৰ নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেদৰে লাইন পাতি থকা দেখা পোৱা গৈছে। পোনে পোনে মই সামগ্ৰিক পৰিৱেশটো মোক সঠিক দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এনেধৰণে ৰাতিপুৱাই ভাগৰ পৰা 7 বজাৰ পৰাই এনেধৰণে শাৰী পাতি থকা দেখা পোৱা গৈছে। যিহেতু বিয়লি 5 বজালৈকে এই ভোটকেন্দ্ৰত এনেধৰণে চলি থাকিব। নিজৰ প্ৰতিজন ব্যক্তিয়ে নিজৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে ৰাতিপুৱাই এনেধৰণে ভিৰ কৰা দেখা পোৱা গৈছে। দা নিউজ প্লাছৰ প্ৰতিগৰাকীক দৰ্শকক দেখুৱাবৰ কাৰণে মই হীৰকজ্যোতি দাসে বৰমবৈ এই নৱগঠিত সমষ্টি ৰঙিয়া সমষ্টিৰ বৰমবৈ হাইস্কুলৰ পৰা সামগ্ৰিক পৰিৱেশটো দেখাবৰ কাৰণে মই যত্ন কৰিছিলোঁ। হয়, যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।